আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী আছিল যোৰহাট আৰু সেই যোৰহাটৰ যোনসমূহ কীৰ্তিচিহ্ন আছিল সেইসমূহ কীৰ্তিচিহ্ন বৰ্তমান কি পৰ্যায়ত আছে বা কেনেদৰে আছে তাৰ এটা আমি সৰু উদাহৰণ আপোনালোকক দেখুৱাবলৈ আহিছোঁ। মোৰ সহযোগীৰ জৰিয়তে মই প্ৰথমতে এখন ফলক দেখুৱাবলৈ আহিছোঁ। আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী ৰাজ কাৰেঙৰ পুখুৰী। হয়, আপোনালোকে ঠিকেই দেখি আছে, এখন ফলক দেখি আছে ৰাজ কাৰেঙৰ পুখুৰী। হয়, মই আপোনালোকক সেই ৰাজ কাৰেঙৰ পুখুৰীটো মই আপোনালোকক বৰ্তমান সময়ত কেনেধৰণৰ হৈ আছে, কেনেদৰে ৰাখিছে তাৰ এটা মই পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া হৈছে আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী যোৰহাটৰ বৰ্তমান সময়ত কীৰ্তিচিহ্নসমূহ কেনেদৰে ৰাখিছে ৰাইজ তথা চৰকাৰে। আৰু সেই ৰাজ কাৰেঙৰ পুখুৰী বৰ্তমান যিসমূহ অৱস্থাত প্ৰায় পুখুৰীৰ যি পৰিৱেশ, সেই পৰিৱেশ আপুনি যদি দেখি থাকে বৰ্তমান সময়ত যে নকয় এটা পুখুৰী। আৰু সেই পুখুৰী সংৰক্ষণৰ বাবে বহু দিনৰ পৰা যোৰহাটৰ ৰাইজ সক্ৰিয় বিভিন্ন দল সংগঠন তথা যোৰহাটৰ প্ৰতিজন ব্যক্তিৰ প্ৰচেষ্টা কৰি আহিছিল বা চেষ্টা কৰি আহিছিল বা চৰকাৰকো জনোৱা হৈছিল যে এই আহোম সাম্ৰাজ্যৰ যিসমূহ কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰিবৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সেই ব্যৱস্থাৰ কথা বা এই কথা জনোৱা হৈছিল আৰু ইয়াৰ জনোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়েও আশ্বাস দিছিল যে যোনসমূহ কীৰ্তিচিহ্ন আছিল সেই কীৰ্তিচিহ্নসমূহ আচলতে ধৰি ৰখা হ'ব, পুনৰ উজ্জীৱিত কৰা হ'ব। আৰু বৰ্তমান সময়ত যিসমূহ এই ৰাজ কাৰেং পুখুৰী বা কি পৰ্যায়ত আছে আপোনালোকে হয়তো দেখিলে। মদৰ বটল পৰি আছে এই ৰাজ কাৰেঙৰ পুখুৰীত। আৰু বৰ্তমান সময়ত আজি এই পুখুৰী পৰিদৰ্শন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। তেখেতে আশ্বাস দিছে যে এই পুখুৰীটো ৰাইজৰ বাবে বা যি কি নহওক এইসমূহ যি পুৰণি কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত যথেষ্টসমূহ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বুলি তেখেতে বৰ্তমান সময়ত আজি তেখেতে কথা দি থৈ গৈছে লোকসকলক। আৰু মোৰ সহযোগীৰ জৰিয়তে মই দেখুৱাবলৈ বিচাৰিছোঁ যে ইয়াত বহু কেইজন লোক আজি আহি উপস্থিত হৈছেহি। মই তেখেতলোকৰ পৰা জানিবলৈ বিচাৰিছোঁ, আপোনালোকে বহুত দিনৰ পৰাই চৰকাৰক আহ্বান জনাই আছিলে যে আহোমৰ শেষৰখন ৰাজধানী যোৰহাটৰ যি কীৰ্তিচিহ্নসমূহ আছে সুন্দৰকৈ ৰাখিবৰ বাবে কি ক'ব বৰ্তমান? আচলতে এইডোখৰেই ভূমি, যিডোখৰ ভূমিত 2023 চনৰ 13 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি ইয়াত ঘোষণা কৰিছিল যে আমাৰ যি ৰাজ কাৰেঙৰ ভূমি 400 বিঘা ভূমিৰ 12 বিঘাকৈ অধিক ভূমি আমি ইয়াত মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব, ইয়াত ঐতিহ্য সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব। মই পুনৰ সুধিছোঁ, আপোনাৰ সংখ্যাটো কিমান আছিলে? 400 বিঘা। 400 বিঘা ভূমি আছিল মুঠ ভূমি, আৰু তাৰ 12 বিঘাতকৈ বেছি ভূমি ইয়াত মুকলি কৰি 12 বিঘা 3 কঠা 5 মুঠা ভূমি ইয়াত মুকলি কৰি ঐতিহ্য সংৰক্ষণৰ প্ৰকল্প স্থাপন কৰিম বুলি তেওঁ নিজেই ঘোষণা কৰি গৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে অৱগত ইতিমধ্যে হৈছে যে কেইবাটাও ইয়াত নিৰ্মাণ সম্পূৰ্ণ হ'ল। ইতিমধ্যে আজি আমি বিধায়ক মহোদয় আহিছিল, বিধায়ক মহোদয়ক আমি দেখাইছোঁ। আৰু ইতিমধ্যে আপুনি যিটো দেখিছে আপোনালোকে যে এটা ঐতিহাসিক পুখুৰী, এই ঐতিহাসিক পুখুৰীটোৰ সন্মুখত বৰৱেল স্থাপন কৰিবকে তেওঁলোকে মৰাহা কৰিছে। প্ৰশাসনৰ কেনেধৰণৰ চিন্তা এইটো? আচলতে এটা ঐতিহাসিক পুখুৰী যিটোক আমি সংৰক্ষণ সৌন্দৰ্যবৰ্ধন কৰিব লাগে, তাৰ পৰিৱৰ্তে ইয়াত আহি বৰৱেল স্থাপন কৰি এই পুখুৰীটোক সৌন্দৰ্যবৰ্ধনৰ পৰৱৰ্তী সময়ত যি সৌন্দৰ্যবৰ্ধনৰ পথ, সেই পথটো তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰিছে। আপোনালোকে দেখিছে ইয়াত যিখিনি মাটি আছিলে মাটিখিনি নি পেলাই পুখুৰীটো মৃত অৱস্থাত আছে। আমি ইতিমধ্যে বিধায়ক মহোদয় আহিছে, আমাৰ ইয়াতে বিভিন্ন সংগঠন আছে, আহোম সভা আছে, টাই আহোম ছাত্ৰ সন্থা আছে, টাই চাব আছে বা অন্যান্য আমাৰ বিভিন্ন সংগঠন আছে। সংগঠনে ইতিমধ্যে বাৰম্বাৰ আমি একেলগে এই কথাখিনি কৈ আছোঁ যে এই সংৰক্ষণ হ'ব লাগে, এই স্থানত ঐতিহ্য স্থাপন হ'ব লাগে, ঐতিহ্য সংৰক্ষণ হ'ব লাগে, আৰু যাৰ জৰিয়তে আমি পৰ্যটনৰ কেন্দ্ৰ হিচাপে যাতে আমি এই যোৰহাটখনক লৈ যাব পাৰোঁ, যোৰহাট নগৰীক যাতে পৰ্যটন ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব পাৰোঁ। তো আমি আগতে যিটো গুৰুত্ব দিব লাগিছিলে এই চুবুৰীটোত আমি সিমান তেনেকৈ গুৰুত্ব দিয়া নাছিলোঁ। আমি পঢ়া শুনা যোৰহাটতে কৰিছিলোঁ, কিন্তু তেতিয়া কোনো আমাক এইটো অঞ্চললৈ লৈ নানে যে এইটো আমাৰ আগৰ পুৰণা হ'লেও। এটা সময়ত আমাৰ অসমৰ শেষ ৰাজধানী ইয়াত আছিল। তাৰপিছত এইবিলাক চব চৰকাৰে অধিগ্ৰহণ কৰিলে, ব্ৰিটিছ চৰকাৰে। তাৰপিছত এইবিলাক চৰকাৰী ঘৰ হ'ল, আৰু এইটো আমাৰ যেতিয়া স্বাধীনতা পালে এইবিলাকৰ চৰকাৰী অনুষ্ঠান বুলিয়ে ৰাখি থকা হ'ল। আমি যেতিয়া ডাঙৰ হ'লোঁ, অলপ জনা বুজা হ'লোঁ, আৰু বিশেষকৈ যেতিয়াৰ পৰা বিধায়ক হ'লোঁ, তাৰপিছত আমি এইবিলাক জেগাত আহোঁতে কিছুমান কথা ওলাইছিলে। আমি বিশেষকৈ আহোমৰ শেষ ৰাজধানীৰ যিটো কীৰ্তিচিহ্ন, সেই বস্তুটো আমাৰ যোৰহাটত
আমি ৰাখিব পৰা নাই। কেৱল আমাৰ এতিয়া মৌজাদাৰ সিংহ ডাঙৰীয়া যে আছে, অলোক নাৰায়ণ সিংহ, তেখেতসকলে মোক এবাৰ কৈছিলে যে ৰজাৰ সেইটো শেষ ঘৰ আছিল, তাত এখন গেট বনাব লাগে। মানে অন্ততঃ গম পাওক আপোনালোকে, মই সেই গেট দুখন আহোম ৰজাৰ শেষ ৰাজধানীৰ যি ৰজা য'ত আছিল তাৰ কাৰণে আমি দুখন গেট বনালোঁ। তাৰপাছত আমি মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ যোৱা 5/2/2025 তাৰিখে তেখেতক আমি লগ কৰিলোঁগৈ আৰু তেখেতক লিখিতভাৱে দিলোঁ যে ইতিমধ্যে ইয়াত বিভিন্ন নতুন চৰকাৰী অফিচৰ কাম কাজ চলি আছে, বন্ধ কৰিব লাগে। তেখেতে আমাক নিশ্চিতভাৱে মানে কথা দিলে যে, আশ্বাস দিলে যে তাত কোনো ধৰণৰ কাম কৰিবলৈ দিয়া নহ'ব, ইতিমধ্যে বন্ধ কৰা হ'ল। কিন্তু আমি তাৰ পৰা ঘূৰি আহি দেখিলোঁ যে কাম চলি আছে। ইতিমধ্যে এটা ঘৰ কমপ্লিট হ'ল আৰু আজি দেখিছোঁ যিটো আহোম ৰাজ্যৰ শেষ অস্তিত্বৰ যিটো শেষ চিন, এই পুখুৰীটো মানে এফালৰ পৰা গ্ৰাস কৰি গৈছে। আমাক কোনো নজনোৱাকৈ কোনো বিভাগীয় কোন মিউনিচিপালিটি টাউন কমিটিৰ তৰফৰ পৰা এইটো বনাইছে, কোনো ধৰণৰ আমি নাজানো। আৰু এতিয়া ইয়াৰ সৌন্দৰ্য তথা ইয়াত মাটি চাটি পেলাই এতিয়া আপোনালোকে দেখিলেই, সেইকাৰণে আমি আজি বিধায়ক ধন্যবাদ থাকিল। আৰু আচলতে সৌন্দৰ্য বৰ্ধনৰ বাবে বা আহোম কীৰ্তিচিহ্নসমূহ যোনসমূহ আছিল, সেইসমূহ কীৰ্তিচিহ্ন প্ৰায় ধ্বংসৰ মুখীলৈ গৈ আছে। আৰু সেইসমূহ পৰা পুনৰ উদ্ধাৰ কৰিবৰ বাবে চৰকাৰক বা মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিভিন্ন দল সংগঠনৰ লগতে আহোম সভাৰ প্ৰতিজন সক্ৰিয় বিষয়ববীয়াই। আৰু আজি তেখেতক যোৰহাটৰ যোনজন বিধায়ক আছিল হিতেন্দ্ৰ নাথ গোস্বামীক তেখেতক আনি ইয়াৰ পৰ্যবেক্ষণ কৰাই যে পুখুৰীটোৰ বৰ্তমান কেনেধৰণৰ অৱস্থাত হৈ আছে। আৰু মুখ্যমন্ত্ৰীলৈ তেখেতে পত্ৰ প্ৰেৰণ কৰিছে, যিসমূহ মৃত পুখুৰীটো আছে বৰ্তমান সৌন্দৰ্য বৰ্ধনৰ বাবে তেখেতে যে যিসমূহ কাম কৰিব লাগে সেইসমূহ কাম কৰিবৰ বাবে মুখ্যমন্ত্ৰীক যোৰহাটৰ ৰাইজে আহ্বান জনাইছে। আৰু পৰৱৰ্তী সময়ত দেখা যাব যে 2026 চনৰ আগতেই ৰাইজে আহ্বান জনাইছে যে ইয়াৰ আধাৰশিলা স্থাপন কৰিব লাগে। যোনসমূহ আহোমৰ শেষ ৰাজধানী আছিল যোৰহাটৰ মাজমজিয়াতে থকা ৰাজ কাৰেঙৰ পুখুৰী সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত ল'ব লাগে। আপোনালোকে চাই আছে ৰিপৰ্টাৰ লাইভ অসম, যোৰহাটৰ পৰা মই অনুপম বৰা। ধন্যবাদ।